নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ সাৰাংকুচিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ড্ৰাগছ সহ আটক সোণাপুৰৰ অভিজিত মজুমদাৰ নামৰ এটা সৰবৰাহকাৰী সোণাপুৰৰ জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন কৰি বুজ ললে কাম-কাজৰ অগ্ৰগতিৰ মৰিগাঁৱৰ ৰাজপথত সুৰাবত্ত অধিবক্তাৰ তাণ্ডৱ বাহনেৰে মহতিয়ালে কেইবাগৰাকী পথচাৰীক ডিমৰিয়াৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল মাতৃকন্যাৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত কৃত্ৰিম বানে জাগিৰোডত সংঘলীলা চলোৱাৰ পিছতে একশ্যন মুডত জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা নিজেই জাগিৰোডত কেইবাদিনো বাহৰ পাতি এফালৰ পৰা পৰ্যবেক্ষণ কৰিলে চহৰখনৰ পানী নিষ্কাশন প্ৰক্ৰিয়া ইয়াৰ মাজতে কৃত্ৰিম বানমুক্ত কৰাৰ উদ্দেশ্যেৰে জাগিৰোডত চলিল ছুপাৰ চাকাৰ শীঘ্ৰেই এই কৃত্ৰিম বানৰ মূল উৎস চিনাক্ত কৰি ইয়াৰ স্থায়ী সমাধানৰ আশ্বাস জাগিৰোড বৈঠকতো মিলিত হয় ইয়াৰ লগতে জাগিৰোডৰ সমজিলা আয়ুক্ত তথা লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলক যিকোনো পৰিস্থিতিতে নলা নিষ্কাশন তথা পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে পৰৱৰ্তী পৰ্যায়ত কৃত্ৰিম বানত আক্ৰান্ত হোৱা লোকসকলৰ সৈতেও মত বিনিময় কৰি অনাগত কেইবাদিনো জাগিৰোডতে বাহৰ পাতি থাকি এই বান ৰোধ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰে আজিৰ পৰা 3 দিন আগতে হঠাৎ জাগিৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ যথেষ্ট বিপদত মানুহক পেলালে আৰু আসলতে এনেকুৱা পানী আগতে হোৱা নাছিলে বহু বছৰ ধৰি বহু ব্যক্তি ইয়াতে বসবাস কৰিছে মোক আজি এগৰাকী ব্যক্তিয়ে কৈছে মই 30 বছৰ ইয়াতে আছোঁ এনেকুৱা পানী কেতিয়াও হোৱা নাছিলে ময়ো 10 বছৰ MLA হ'লো ইয়াতে এনেকুৱা পানী দেখা নাছিলোঁ কিন্তু কেইটামান কাৰিকৰী দিশৰ কাৰণে হয়তো এই কাম হোৱা বুলি সকলোৱে উপলব্ধি কৰিছে ড্ৰেইনৰো কাম আমি যথেষ্ট সম্পূৰ্ণ কৰিছোঁ আমি 30 কোটি টকাৰ ড্ৰেইন ইতিমধ্যে কমপ্লিট কৰিছোঁ আৰু 50 কোটি টকাৰ ড্ৰেইনৰ কাম আমি চলাই আছোঁ কাম নিৰ্মীয়মান অৱস্থাত আছে কাম পূৰ্ণগতিত চলি আছে কিন্তু কেইটামান নেচাৰেল ড্ৰেইন বন্ধ হৈ আছিলে সেইকেইটা আমি তৎকালীনভাৱে আমি খুলিবলৈকে আৰম্ভ কৰিছোঁ মানুহে কিন্তু খুলিবলৈ দিছেও কিন্তু এটা কথা বহুতে কয় যে পাহাৰৰ ওপৰত আমিয়ে কোনোবাই বা আমাৰে কোনোবাই মানুহে গৈ ওপৰত আৰ্টিফিচিয়েল পুখুৰী বনাইছোঁ হয়তো তাক ভাঙি আহি পেলাইও এনেকৈ বেছি বৰষুণে নামি আহা বুলি বহুতে উপলব্ধি কৰিছে আমি যিমান পাৰোঁ অতি সোনকালে জাগিৰোডৰ এই কৃত্ৰিম বানপানীক নাইকিয়া কৰিবলৈকে চেষ্টা কৰিম সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ সকলোৰে সহযোগিতা কামনা কৰিছোঁ ইফালে একাংশ দুষ্ট চক্ৰই সোণাইকুছি পাহাৰত অবৈধভাৱে সৃষ্টি কৰা জলাশয়সমূহ বন্ধ কৰাৰো আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ অন্যথা ড্ৰোন কেমেৰাৰে পৰ্যবেক্ষণ কৰি সকলো ডেম খুলি দিয়া হ'ব বুলিও দিলে সকিয়ত অহাকালিৰ পৰা আমি ড্ৰোন ছাৰ্ভে কৰিম কাৰণ বহুত পাহাৰৰ ওপৰত পুখুৰী আছে বুলি সকলোৱে জানে সেই পুখুৰী ভাঙি অহা বুলি বহুতে ভাবিছে গতিকে পুখুৰী যদি ভাঙি আহিছে পুখুৰীসমূহ আমি যিখিনি আৰ্টিফিচিয়েল যিখিনি নেচাৰেল ফিচাৰী আমিতো ভাঙি দিব নোৱাৰোঁ আৰ্টিফিচিয়েল ফিচাৰী যদি আমি পাহাৰৰ ওপৰত কৰিছোঁ আমি ৰাইজক ক'ম তেওঁলোকে যাতে তাত সেইটো নকৰে যাতে কোনোবাই যদি ওপৰত দং বনাইছে বা ওপৰত যদি ডেম বনাইছে সেইসমূহ যাতে নিজে কাটি দিয়ে এটা এটাকৈ কাটিব লাগিব একেলগে গোটেই কাটি দিলে আৰু ফ্লাড হ'ব আৰু ইমিডিয়েটলি NHAIকো মাতিলোঁ আজি NHAইও তেখেতলোকৰ যিমানবিলাক ড্ৰেইন আছে ড্ৰেইনবিলাক চাফা কৰি দিবলৈকে আমাক আজি প্ৰতিশ্ৰুতি দিছে আমি গুৱাহাটীৰ পৰাও 2খন ছুপাৰ চাকাৰ মাতিছোঁ আমি নগাঁও মিউনিচিপাল বৰ্ডকো ৰিকুৱেষ্ট কৰি এখন ছুপাৰ চাকাৰ মাতিছোঁ আনহাতে শনিবাৰৰ পৰা 3খনকৈ ছুপাৰ চাকাৰৰ জৰিয়তে জাগিৰোডৰ নলাসমূহ পৰিষ্কাৰৰ কামো আৰম্ভ কৰে মন্ত্ৰীগৰাকীৰ নেতৃত্বত লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আৱৰ্জনাসমূহ প্ৰতিষ্ঠানৰ সন্মুখত যাতে দম কৰি নথৈ নিৰ্দিষ্ট স্থানত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতিও জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ যোগেৰে জনালে আহ্বান বেছি বৰষুণ হোৱাৰ ফলত জাগিৰোডত যি কৃত্ৰিম বানপানী হৈছিল তাৰ ফলত কালি কিছু ৰাইজে তেখেতক গৈ মানে যোগাযোগ কৰিছিল বা এখন আমাৰ মিটিং হৈছিল তেখেতসকলক অনুৰোধ কৰিছিলে যে আমাৰ ৰাস্তাবোৰ পদূলিবোৰ বিশেষকৈ নেশ্যনেল হাইৱে ড্ৰেইনখিনি চাফা কৰি দিব লাগে মন্ত্ৰী মহোদয় আজি নিজৰ প্ৰচেষ্টাত দুখন
ছুপাৰ চাকাৰ পঠাইছে আমাৰ এই ড্ৰেইনসমূহ চাফা কৰিবলৈ। মন্ত্ৰী মহোদয় আজি 3 দিনৰ পৰা তেখেত ইয়াতে আছে আৰু গোটেই ড্ৰেইনেজ চিষ্টেমটো যিটো চাফা কৰিব লগা আছে গোটেই তেখেতে নিজে তদাৰক কৰি আছে। অনুৰোধ কৰিম জাগিৰোড ৰাইজক, বিশেষকৈ দোকান আজি মন্ত্ৰী মহোদয় নিজে চাই পেলাই মোকে কৈছে, মানে হেৰি কৰিছে যে লেতেৰা কিয় হৈ আছে। গতিকে যিহেতু আমাৰ ইয়াত মিউনিচিপালিটি নাই, গতিকে ডেভেলপমেণ্ট অথৰিটি অসমত 24খন ডেভেলপমেণ্ট অথৰিটি আছে, ডেভেলপমেণ্ট অথৰিটিত ক'তো চাফা চিকুণৰ ব্যৱস্থা নাই। কিন্তু ইয়াত অকল কৰা হৈছে অকল মন্ত্ৰী মহোদয় হাজৰিকা ডাঙৰীয়া ব্যক্তিগতভাৱে আৰ্থিকভাৱে সহায় কৰাৰ ফলত আৰু ৰাইজৰ সহযোগত জাগিৰোড উন্নয়ন প্ৰাধিকৰণে জাগিৰোডখন চাফা কৰিবলৈ চেষ্টা কৰি আছে। গতিকে ৰাইজক হাত জোৰ কৰি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকৰ দোকানৰ সন্মুখত অন্ততঃ নিজৰ পদূলিৰ সন্মুখটো চাফা কৰি ৰাখক। শুকুৰবাৰে দিনৰ ভাগত ডিমৰীয়াৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। পথ পাৰ হ'বলৈ লোৱা স্কুটিক মহতিয়ালে তীব্ৰবেগী বলেৰো বাহনে, ফলত থিতাতে প্ৰাণ হেৰুৱাই মাতৃকন্যাই। মৃত মাতৃকন্যা নীলাক্ষী ৰংহাং আৰু 5 বছৰীয়া আদিতি ৰংহাং বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি পেলাই শোকৰ ছাঁ। ডিমৰীয়াৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত 2জন। নিহত 2গৰাকী মাতৃকন্যা। মহানগৰীৰ পৰা উজনি অসম অভিমুখী AS09 J4494 নম্বৰৰ তীব্ৰবেগী বলেৰো বাহনে মহতিয়ালে স্কুটিখনক। লালমাটিৰ ইউটাৰ্ণত পথ অতিক্ৰম কৰিবলৈ ৰৈ থকা অৱস্থাতে তীব্ৰবেগী বলেৰো বাহনখনে মহতিয়াই নিয়ে মাতৃকন্যা, ফলত প্ৰাণ গ'ল স্কুটি চালক আৰু আৰোহী মাতৃকন্যাৰ। AS01 নম্বৰৰ স্কুটিখনক তীব্ৰবেগী বলেৰো বাহনখনে প্ৰায় 100 ফুট চোচৰাই নিয়াৰ ফলত বাহনৰ তলতে বহু সময় ধৰি আবদ্ধ হৈ থাকে মাতৃকন্যা। মৃত মাতৃগৰাকী নীলাক্ষী ইংতি ৰংহাং আৰু 5 বছৰীয়া কন্যা অদিতি ৰংহাং। দুয়োৰে ঘৰ সোণাপুৰৰ চামতাত। আমি তাৰমানে ইয়াতে হেৰি কি কয় মাংস লগাইছিলোঁ মই ধৰি তাই অহা দেখা পাইছোঁ, তাই ইয়াত আহি পালে তাৰপিছত পাৰ হ'ব যিহেতু ঘপককৈ এইফালৰ পৰা গাড়ীখন ইমান স্পীডত আহিছে, গ'লে মইতো আৰু কি হ'ব বুলি মই লগালগ দৌৰি আহিছোঁ। পোৱা নাই চাওঁ মানে গাঁৱৰে ছোৱালী এইটো মই ঘৰৰে ছোৱালী। কোন আছিল? ঘৰৰে ছোৱালী। কোন আছিলে? মাক আৰু মাক আৰু জীয়েক নিহত হৈছে। কৰি আছে মই আৰু ধৰি গৈ তাতে মাকক উঠাইছোঁ। নিহত হৈছে নেকি? ঘটনাস্থলীত ক্ষেত্ৰী যান বাহন আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত 2গৰাকীকে উদ্ধাৰ কৰি সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে 2গৰাকীকে মৃত ঘোষণা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি পেলাই শোকৰ ছাঁ। গাড়ীখন তাৰমানে মইতো ইমান নজৰ কৰা নাই, যোনে বহি আছিলে সেইকেইটাখন দেখা পাইছে, সেইখনে তাৰমানে স্পীডত আহিছিলে। তাৰপিছত ছোৱালীজনী মোৰ খুলালি লাগে, সেইখিনিত আহি পাইছে কমচে কম এইটো বলেৰোখনটো এইটো ছাইডত আহিব পাৰে ছাইডত, কিন্তু ডাইৰেক্ট লগাইকে কমচে কম জেগাতে ৰাখিব লাগিছিল গাড়ীখন। তাৰ পৰা কিমান দূৰলৈকে এনেকুৱা চুচুৰীয়া নিছে ইয়ালৈকে দেখিছোঁ। 100 মিটাৰ বেছি হ'ব কি জানো, এনেকুৱালৈকে ঠেলি লৈ আনিছে। 2027 চনত নৰূপ পাব সোণাপুৰৰ বিজ্ঞান নগৰীয়ে। দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজ্ঞান নগৰী পৰিদৰ্শন কৰি ঘোষণা কৰিলে কেইবাটাও নতুন সংযোজনৰ। এই সকলো সম্পন্ন হ'লে ভাৰতৰ ভিতৰতে সোণাপুৰৰ এই বিজ্ঞান নগৰী বিশেষ হিচাপে চিহ্নিত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সোণাপুৰৰ বিজ্ঞান নগৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰিদৰ্শন কৰিলে বিজ্ঞান নগৰীৰ নিৰ্মীয়মান প্ৰকল্পস্থলী। পুনৰ 100 কোটি টকা অনুমোদনেৰে নতুন পৰিকল্পনা ৰাজ্য চৰকাৰৰ। সোমবাৰে সোণাপুৰৰ নাজিৰাঘাটৰ পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত 151 বিঘা ভূমি সামৰি কেইবা কোটি টকা ব্যয় সাপেক্ষে চলিত বৰ্ষৰ 10 মাৰ্চত মুকলি কৰা এই অভিলাষী প্ৰকল্পৰ নিৰ্মীয়মান প্ৰকল্পস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত কেন্দ্ৰ আৰু অসম চৰকাৰৰ যৌথ পুঁজিৰে এই বিশ্বমানৰ প্ৰকল্প চলিত বৰ্ষৰ 10 মাৰ্চত আংশিকভাৱে মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে বাকী থকা কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে সোণাপুৰৰ এই বিজ্ঞান নগৰী। মুখ্যমন্ত্ৰীগৰাকীয়ে 2027 বৰ্ষৰ মাৰ্চ মাহত বিজ্ঞান নগৰীয়ে পূৰ্ণাংগ ৰূপ পাব বুলি জানিবলৈ দিয়ে।
ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে মই ছায়েন্স চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই ছায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ। প্ৰথম পৰ্যায় আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই ছায়েন্স চিটিখন পূৰ্ণাংগ হ'ব, বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব। আনহাতে ডিজিটেল পেনাৰোমা, নতুন নতুন এলিমেণ্ট, কনভেনশ্যন চেণ্টাৰ, পাৰ্কিং ফেচিলিটি, মিউজিকেল ফাউণ্টেইনকে ধৰি আন বহুতো নতুন নতুন সংযোজন ঘটিব এই বিজ্ঞান নগৰীত। ইয়াৰ বাবে পুনৰ 100 কোটি টকাৰ অনুমোদন দিয়ে ৰাজ্য চৰকাৰে। আজি আৰু কেইবাটাও, বিশেষকৈ এটা ডিজিটেল পেনাৰোমা, লগত এটা কনভেনশ্যন চেণ্টাৰ, এটা পাৰ্কিং ফেচিলিটি, এটা মিউজিকেল ফাউণ্টেইন, এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টক জনাইছোঁ। সেইখিনি হৈ গ'লে আমাৰ ইয়াৰ 4th ফেজ এটা, যিটো আমি কল্পনা কৰি থৈছিলোঁ কিন্তু পুঁজি নাই কাৰণে কৰা নাছিলোঁ, সেইটো কমপ্লিট হৈ যাব। এই গোটেইখিনি হৈ গ'লে ই ভাৰতৰ ভিতৰতে এখন খুব ভাল ছায়েন্স চিটি হ'ব। ইট মে বি ওৱান অফ দ্য বেষ্ট। আনহাতে দৰ্শনাৰ্থীৰ বাবে মহানগৰীৰ পৰা বিশেষ বাছৰ ব্যৱস্থা কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সকলো সম্পন্ন হ'লে ভাৰতৰ ভিতৰতে এক মানসম্পন্ন বিজ্ঞান নগৰী হিচাপে এই স্থান চিহ্নিত হ'ব বুলি উল্লেখ কৰি কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, অভিভাৱকসকলেও আহি ইয়াৰ জ্ঞান আৰু মনোৰঞ্জন লাভ কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মই আমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিদ্যা বিভাগে জইণ্টলি ইয়াক ডেভেলপ কৰি আছে। আৰু মইতো ভাবোঁ যে মই বিশেষকৈ আহ্বান জনাম স্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰী সকলোৱে যাতে ছায়েন্স চিটিলৈ আহে। বহুত শিকিব পৰা যাব, বহুত নতুন নতুন কথা জানিব পৰা যাব। ইনফেক্ট মই ইয়াত আহি অলপ দেৰি সৌৰজগতৰ বিষয়ে শিকিবলৈ যত্ন কৰিলোঁ। মই তাতে বহিলোঁ, অলপ সৌৰজগতৰ বিষয়ে জানিব চেষ্টা কৰিলোঁ। ৰিফ্ৰেছিঙো হয়, এডুকেটিভো হয়। ইয়াত এনেকুৱা নহয় যে অকল সৰু ল'ৰা ছোৱালী আহিব পাৰে, ইভেন যিকোনো বয়সৰ মানুহ বা পুৰুষ মহিলা ইয়াত আহিলে খুব এনজয় কৰিব পাৰিব। আৰু ইট ইজ এ ভেৰি পজিটিভ এনজয়মেণ্ট। গতিকে মই সকলোকে ছায়েন্স চিটিলৈ নিমন্ত্ৰণো কৰিম যাতে আপোনালোকে চাব পাৰে। গুৱাহাটীৰ পৰা ইয়ালৈকে ASTCকো মই ক'ম যাতে ডেডিকেটেড বাছ ছাৰ্ভিচ চলিব পাৰে, ছায়েন্স চিটিলৈকে আহিব আকৌ লৈ যাব। সেই বিষয়েও মই আজি মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, তেখেতে কথা পাতি ঠিক কৰিব। মুখ্যমন্ত্ৰীগৰাকীক এই পৰিদৰ্শন কালত সংগ দিয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্থানীয় বিধায়ক ডক্টৰ তপন দাস প্ৰমুখ্যে আন কেইবাগৰাকীও বিষয়াই। দেওবাৰে পুৱতি নিশা মৰিগাঁৱৰ মালপোতাত শোকাবহ পথ দুৰ্ঘটনা। জাগিৰোডৰ শিৱ মন্দিৰৰ পৰা বলবম যাত্ৰা কৰি চাইকেলেৰে উভতাৰ পথত আন এখন বাহনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হৈ এগৰাকী লোকৰ, আহত হয় আন এগৰাকী। এই ঘটনাই সমগ্ৰ মৰিগাঁৱতে পেলায় শোকৰ ছাপ। দেওবাৰে মৰিগাঁৱৰ মালপোতাত শোকাবহ পথ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত নিহত এজন বলবম যাত্ৰী, আনহাতে আহত আন এজন। ট্ৰাকৰ খুন্দাত মৃত্যু হোৱা বলবম যাত্ৰীজন নভেটিৰ মানৱজ্যোতি দাস আৰু আহত লোকজন দাদুল কাকতি। লোক দুজন চাইকেলেৰে জাগিৰোডৰ নিজৰা পাৰৰ পৰা বলবম যাত্ৰা কৰি মৰিগাঁও অভিমুখে উভতি আহিছিল। পুৱতি নিশা মালপোতা পাওঁতে পিছফালৰ পৰা বলবম যাত্ৰা কৰি উভতি অহা অন্য এখন ট্ৰাকে দুয়োকে খুন্দা মাৰে। দুয়ো চাইকেল আৰোহীক খুন্দা মাৰি ট্ৰাকখনৰ চালকজন সেই স্থানৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে মানৱজ্যোতি দাস আৰু দাদুল কাকতিক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মানৱজ্যোতি দাসক মৃত ঘোষণা কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01NC 8626। হয়, ঘটনাটো 4:30 বজাতে হৈছিলে। আমি ভলিবম গৈছিলোঁ, আহি আছিলোঁ। আহি পেলাই দেখা পাইছোঁ যে গাড়ীখনে ইয়াত এক্সিডেণ্ট কৰিছে। আহি পেলাই দেখিছোঁ ল'ৰা এজন গাড়ীখনৰ চাকাটো তলতে পৰি আছে।
আৰু এজন ছাইডত মাথাটো ফাটি পেলাই পৰি আছে। আহি পেলাই চাইছোঁ, তাৰপিছত ড্ৰাইভাৰজন পলাই গ'ল। তাৰপিছত আমি হেণ্ডিমেনজনক ধৰিলোঁ। ধৰাৰ পিছত ল'ৰাটো পৰি থকা ল'ৰাটো ইয়াতে চাগে স্পট ডেড। তেওঁলোকে ভলীবম গৈছিলে, নিজৰা পাৰ্কৰ পৰা আহি আছিলে, ঘৰলৈ আহি থাকোঁতে হৈছে। আৰু এই গাড়ীখনো তাতে গৈছিলে, এক্সট্ৰা গৈছিলে। গাড়ীখন আহি থাকোঁতে এইখিনিতে খুন্দা মাৰিছে, পিছফালৰ পৰা আহি পেলাই খুন্দা মাৰি দিছে। ল'ৰাকেইজনে চাইকেল লৈ আহি আছিলে। ঘৰটো আপোনাৰ নভেটি শিৱ মন্দিৰটোৰ ওচৰতে, গম পাইছোঁ। শীঘ্ৰেই নতুন ৰূপ পাব সোণাপুৰৰ জুবিন ক্ষেত্ৰই। সোমবাৰে কেইবাগৰাকীও মন্ত্ৰী বিধায়কক লগত লৈ জুবিন ক্ষেত্ৰৰ কাম কাজৰ অগ্ৰগতিৰ বুজ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অক্টোবৰ-নৱেম্বৰ মাহৰ ভিতৰত সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ কৰি জুবিন ক্ষেত্ৰ কিভাৱে সজোৱা হ'ব তাৰ পৰিকল্পনাও সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ কি পৰিকল্পনা চৰকাৰৰ? কিয় বিশেষ হ'ব প্ৰাণৰ শিল্পীৰ অন্তিম শয়নস্থলী? মুখ্যমন্ত্ৰী পৰিদৰ্শন কৰি জনালে সকলো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মীয়মান সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ কাম কাজৰ অগ্ৰগতিৰ সোমবাৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। বিভাগীয় বিষয়া আৰু অভিযন্তাসকলক লগত লৈ তেওঁ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ লগতে শীঘ্ৰে কাম সম্পন্ন কৰাৰ বাবেও প্ৰদান কৰিলে নিৰ্দেশ। যিটো এৰিয়া আমি কৰোঁ এৰিয়া ৱাইজ লেণ্ডস্কেপিং, তাৰমানে গোটেই জেগাটো একে লেণ্ডস্কেপিঙত নহয়। ধৰা এই জেগাত অপেন এয়াৰ ষ্টেডিয়ামখন মানে অপেন এয়াৰ থিয়েটাৰ, তাৰ লেণ্ডস্কেপিং হ'ব, কালাৰ্ড পেভাৰ ব্লক বা গ্ৰাছ এনেকৈ। এইফালে হ'ব মিউজিয়াম, যিমানখিনি মিউজিয়াম, তেতিয়াহ'লে মিউজিয়াম হ'লে মিউজিয়ামৰ জেগাখিনিতো কাভাৰ্ড হ'ব, গতিকে তলটোতো ফ্ল'ৰ হ'ব। সেইকাৰণে তুমি জ'নিং কৰি লোৱা জেগাটো। ইয়াত আমাৰ 10 বিঘা মাটি আছে, পাহাৰটোতো আমি নোচোঁ, পাহাৰটোত কিন্তু উঠি যাব পৰা ৰাস্তা দিবা, মানে যাতে এটা ৱাক টাইপ হয় যে মিউজিকেল ধৰা উঠি গ'লা গান শুনি শুনি ওপৰত যাব পাৰিলা। গতিকে পাহাৰটোৰ লেণ্ডস্কেপিংটো বেলেগ হ'ব আৰু গ্ৰাউণ্ডৰ লেণ্ডস্কেপিংটো বেলেগ হ'ব। সোণাপুৰৰ নিৰ্মীয়মান জুবিন ক্ষেত্ৰৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়াৰ লক্ষ্যৰে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে পৰিদৰ্শন কৰিলে নিৰ্মাণস্থলী। বিভাগীয় বিষয়া অভিযন্তাসকলৰ সৈতে এক আলোচনাত মিলিত হৈ কেনেদৰে আগবঢ়াব সেই সম্বন্ধেও দিলে নিৰ্দেশনা। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ত চৌহদৰ দেৱাল নিৰ্মাণৰ কাম অক্টোবৰ-নৱেম্বৰৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব বুলিও জানিবলৈ দিলে। ইয়াৰ পিছতে মুকলি মঞ্চ আৰু জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টিৰ স্মৃতি সংৰক্ষণৰ উদ্দেশ্যে মিউজিয়াম নিৰ্মাণৰ কামো আৰম্ভ কৰা হ'ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই অলপ জুবিন ক্ষেত্ৰৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলোঁ। আমাৰ PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰী চব আহিছে। আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব খুজিছোঁ। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ-নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয়। উল্লেখ্য যে অহা 19 ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এটা বছৰ সম্পূৰ্ণ হ'ব। এই উপলক্ষে ৰাজ্য চৰকাৰে স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ কামত দেখুওৱা তৎপৰতাক আদৰণি জনাইছে জুবিন অনুৰাগীসকলে। জুবিন গাৰ্গৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবলৈ নিৰ্মীয়মান জুবিন ক্ষেত্ৰ সম্পূৰ্ণ হ'লে ই এক অসমৰ সাংস্কৃতিক ইতিহাসত উল্লেখযোগ্য সংযোজন হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। আজি জুবিন ক্ষেত্ৰৰ যিসমূহ কাম, সেই কামসমূহৰ কি ধৰণে আগবাঢ়িছে সেইসমূহৰ বিষয়ে তেখেতে ইতিমধ্যে পৰ্যবেক্ষণ কৰিলে আৰু কামসমূহ ক্ষীপ্ৰতাৰে কৰাৰ কাৰণে তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে। লগতে আমাৰ যিখন শ্মশান আছিলে সেই শ্মশানখনো খুব সুন্দৰকৈ ভালকৈ কৰাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁ কৈ থৈ গৈছে। মঙলবাৰে নিশা মৰিগাঁও চহৰৰ মাজমজিয়াত সুৰামত্ত অধিবক্তাৰ তাণ্ডৱ।
তীব্ৰবেগী চাৰিচকীয়া বাহনেৰে মহতিয়ালে কেইবাগৰাকীও পথচাৰীক ফলত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকীও লোক বিটু বৰা নামৰ অধিবক্তাগৰাকীক পৰৱৰ্তী পৰ্যায়ত ৰাইজে আটক কৰি চমজাই আৰক্ষীক ইয়াকে লৈ নিশা চহৰখনত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ মৰিগাঁৱত মঙলবাৰে নিশা হিট এণ্ড ৰানৰ ঘটনা সুৰামত্ত অধিবক্তাই বাহনেৰে মহতিয়ালে পথচাৰীক আহত হ'ল বহুকেইজন লোক মৰিগাঁও চহৰৰ ৰাজপথত চাৰিচকীয়া বাহন লৈ নিশা এগৰাকী অধিবক্তাৰ তাণ্ডৱ পৃথকে পৃথকে কেইবাটাও স্থানত খুন্দিয়াই আহত কৰিলে বহুকেইজন লোকক AS21M3536 নম্বৰৰ এখন বাহন লৈ মাতাল হৈ তাণ্ডৱ চলায় অধিবক্তাগৰাকীয়ে চহৰখনৰ মাজৰ কেইবাখনো চাৰিচকীয়া বাহন মটৰচাইকেলক খুন্দিয়াই আহি মৰিগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখত এজন পথচাৰী আৰু এজন চাইকেল আৰোহীক মহতিয়াই নিয়ে অধিবক্তাজনৰ বাহনে পৰৱৰ্তী পৰ্যায়ত সেই স্থানৰ পৰা পলায়ন কৰাৰ পাছত পুনৰ বিশাল মেগামাৰ্টৰ সন্মুখত এজন মটৰচাইকেল আৰোহীক খুন্দিয়াই আহত কৰে তাৰ পাছতে ৰাইজে অধিবক্তাজনক কৰায়ত্ব কৰি উত্তম মধ্যম সদায় পুলিচ ষ্টেণ্ডৰ পৰা আহি আছিল আৰু মইতো গৈ আছোঁ বাৰু ঘৰলৈ পুলিচ ষ্টেণ্ডৰ পৰা আহি ডাইৰেক্ট মানে মোৰ গাড়ীখনত ডাইৰেক্ট মাৰিছে বেক চাইডে মাৰি পেলাই মোৰ আগত আৰু এখন গাড়ী আছিল সেইখনতো মাৰিছে খুন্দি এখন বনেট চনে খুলি গ'ল আৰু সেইখন কিমানমান খুন্দা মাৰিছে এতিয়ালৈকে জানামতে 8-9খনমান গাড়ী মাৰিলে নেকি চাইকেল এখনৰ মানুহ এটা মৰিয়ে যাব নেকি একদম উৰাই দিছে চাইকেল সহ স্পীড কেনেকুৱা আছিল স্পীড 70-80 মান হ'ব গাড়ীত মানুহ কেইজন আছিল এজনে আছিল মানুহ ইয়াৰ পাছতে মৰিগাঁও আৰক্ষী অধিবক্তাগৰাকীসহ 4জন আহতক মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ইয়াৰ পাছতো অধিবক্তাজনে চিকিৎসালয়তে উদ্ভণ্ডালি কৰাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় অধিবক্তা বিটু বৰাই খুন্দিয়াই আহত কৰা অন্য 3জন ক্ৰমে মুক্তাৰ হুছেইন নজৰুল আহমেদ আৰু তন্ময় মহন্ত এই ঘটনাই নিশা সমগ্ৰ মৰিগাঁৱতে সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ আমি দোকান এখন টায়াৰ দিব দোকানত বহি আছো বগা গাড়ী এখন পুৰা চাউণ্ড দি আহি আছে তাৰ অলপ এটা থমকে চাউণ্ড এটা উঠিছে যিটো সন্ধিয়া বজাৰ টাৰ্ণিং আহিছো মানুহ এটা পৰি আছে তাৰ পিছতে আহিছো হায়াৰ ছেকেণ্ডেৰীখন যে আছে হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত এজন মানুহ পৰি আছে তাৰপিছত আহি দেখিছো আৰু এজন মানুহ পৰি আছে চিভিলত লৈ আহিছে এইখিনিয়ে দেখিছো আমাৰ কেইজন এতিয়া দেখা মই 2 নে 3জন আনিছে নেকি চিভিলত হয়তো সেই ডক্টৰ এণ্ট্ৰি সেই ভালকৈ বুজি পাব সমাগত স্বাধীনতা দিৱস ইয়াৰ বাবে ৰাজ্যজুৰি হস্তম হৈছে আৰক্ষী প্ৰশাসন উজনিৰ পৰা মহানগৰীলৈ প্ৰৱেশ কৰা প্ৰতিখন সৰু বৰ বাহন ধূপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই আৰক্ষীয়ে চলাইছে তন্নকৈ তালাচী স্বাধীনতা দিৱসত যাতে কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে এই ব্যৱস্থা আৰক্ষী প্ৰশাসনৰ সমাগত স্বাধীনতা দিৱস ৰাজ্যজুৰি তৎপৰ হৈছে আৰক্ষী প্ৰশাসন চৌদিশে তীব্ৰ তালাচী ইয়াৰ মাজতে ডিমৰীয়াৰ ধূপগুৰিতো ক্ষেত্ৰী আৰক্ষীৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথত এক বিশাল বাহিনীয়ে চলাইছে তন্নকৈ তালাচী মহানগৰীত প্ৰৱেশ কৰিবলগীয়া প্ৰতিখন বাহন ধূপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখোৱাৰ অন্তত এটি বিশাল দলে চলাইছে তালাচী স্বাধীনতা দিৱসৰ প্ৰাক্ষণত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে এনেদৰে সষ্টম অসম আৰক্ষী ক্ষেত্ৰী আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীৰ কেইবাগৰাকীও বিষয়াৰ নেতৃত্বত উজনি অসমৰ প্ৰতিখন বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই স্থানডোখৰ মহানগৰীৰ প্ৰৱেশ পথ হোৱা হেতুকে এনেদৰে চলোৱা হৈছে জোৰদাৰ তালাচী এইটো আমি ৰেগুলাৰ চলাই আছো একেদিন এইটো আমাৰ হ'ল যিমান এণ্ট্ৰি এক্সিট পইণ্টৰ আমাৰ অপাৰেশ্যন টিম আৰু থানা আজি আমি আমাৰ ক্ষেত্ৰী থানাৰ ষ্টাফ আৰু অপাৰেশ্যন টিমৰ লগত প্ৰায় এপিনি চলাই থাকোঁ আৰু আমি ছাছপিচিয়াছ কিবা আৰ্টিকেল আছে নেকি ছাছপিচিয়াছ কিবা মানুহ আছে নেকি সেইবিলাক আমি চাওঁ 15 আগষ্টৰ কাৰণে স্পেচিয়েলি কৰোঁৱে আমি মাজে মাজে কৰি থাকোঁ 15 আগষ্ট থাকে তথাপিও আমি এইটো কৰি থাকোঁ যিটো বৰ্ডাৰ পইণ্ট চিটিত এইটো মেইন এণ্ট্ৰি পইণ্ট হয় আৰু আপোনাৰ এক্সিট পইণ্টো থাকে কিছুমান আছে তাতেও থাকোঁ আমি ভিতৰৰ পইণ্টকেইটাও থাকোঁ সৰু বৰ সকলো বাহনে কৰিছে না ভিতৰতো কৰি আছোঁ আমি এণ্ট্ৰি এক্সিটৰ বাহিৰে বেলেগ বেলেগ জেগাতো কৰি আছোঁ ডাঙৰ সৰু সকলো বাহনে কৰিছে চব আমি LMBও চাওঁ কেতিয়াবা 2 হুইলাৰ্ছো চাওঁ LMB চাওঁ ৰেণ্ডমলি চেক কৰোঁ আমি এতিয়া চাওঁ হওক এটা বিশেষ খবৰ
জাগিৰোডত অসম আৰক্ষীৰ ৰাইডাৰ পাৰ্টিৰ জালত ড্ৰাগছ সৰবৰাহকাৰী এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই চাৰাংকুচিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন ৰেষ্টুৰেণ্টৰ পৰা আটক কৰে সৰবৰাহকাৰীটোক আনহাতে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে আন 3 সহযোগী ধৃত সৰবৰাহকাৰীটো সোণাপুৰৰ অভিজিত মজুমদাৰ এখন অল্টো 800 বাহনেৰে আহিছিল 4 সৰবৰাহকাৰী আৰক্ষীৰ দলটোৱে ধৃত সৰবৰাহকাৰীটোৰ পৰা 19টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মোৰ লগত আছিল মই লগত আহিছিলো স্যাৰ কিন্তু মোৰ নহয় এইটো স্যাৰ মই নাছিলো মানে মোৰ লগত নাছিল এইটো সোণাপুৰৰ পৰা লৈ আহিছে মোক চিনি পাওঁ চব জানে তেনেহ'লে লৈ আহিছে খালি গাড়ীত বহাই বোলে কিবা সোণাপুৰ এনেকে মিক্স আছে নাম নাজানা নাম জানো কোৱাচোন নামটো ৰোহিত দলৈ এনেতো চাইডে আছে বুলি মাতো আপোনাৰ এইফালে থাকে আপোনাৰ ওচৰত আছে ন হোটেলৰ মানুহখিনি আলাই যাব দেখা পাইছে এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি ডিমৰীয়াৰ ধূপগুৰি গাঁৱত ডিমৰীয়া তিৱা কান্থিজুৰি সমতৰ উদ্যোগত আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সহযোগত তিৱা ভাষা লোকনৃত্য কলা সংস্কৃতি সংৰক্ষণৰ লক্ষ্যৰে এক 25-দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ প্ৰথম পৰ্যায়ৰ সফলতাৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় সমাজকৰ্মী অজিত দেউৰী আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছুটি ছবি নিৰ্মাতা তথা পৰিচালক ডক্টৰ ৰাজীৱ দলৈ আৰু অভিজ্ঞ প্ৰশিক্ষক চিন্তু বৰদলৈৰ তত্ত্বাৱধানত পৰিচালিত হয় এই কৰ্মশালাখন অনুষ্ঠানটো শুভাৰম্ভ কৰে ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈয়ে অনুষ্ঠানত ধূপগুৰি তিৱা সমাজৰ গাঁওবুঢ়া মিহিৰাম বৰদলৈ বয়োজ্যেষ্ঠ বীৰেন ৰংহাং তিৱা সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক লক্ষ্মীকান্ত দেউৰী লক্ষীগড় গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া নৰেন আমচি সমাজসেৱক ভুৱন দেউৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে মুখ্য প্ৰশিক্ষক চিন্তু বৰদলৈৰ সৈতে সহ প্ৰশিক্ষক টুটুমণি কোঁৱৰ গীতুমণি বৰদলৈ বিতুপন মছৰং জিমলি দৰফাং আৰু অদিতি খৰাইৰ নেতৃত্বত প্ৰায় 100গৰাকী শিশু যুৱক যুৱতী তথা মহিলাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে ইতিমধ্যে আমি নগাঁও মৰিগাঁও বহুত এলেকাত মানে তিৱা লোকনৃত্য আৰু তিৱা বাদ্যযন্ত্ৰ যি কৰ্মশালা তাৰ লগতে সমান্তৰালকৈ আমি তিৱা ভাষা চৰ্চাৰো ইতিমধ্যে কৰি আহিছোঁ নগাঁও মৰিগাঁৱত আৰু আজিৰে পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ ধূপগুৰিত তিৱা লোকনৃত্যৰ কৰ্মশালাৰ লগতে তিৱা বাদ্যযন্ত্ৰৰ এই কৰ্মশালা আৰু পৰাপৰ যদি পাৰোঁ আমি ইয়াতো যদি ভাষা শিকাৰো এটা ব্যৱস্থা আমি কৰিম ইতিমধ্যে আমি এই কিতাপ পত্ৰবিলাকত তিৱা সাহিত্য সভাৰ পৰা লৈছোঁ গতিকে এই ডিমৰীয়া অঞ্চলত ডিমৰীয়া তিৱা কান্থিজুৰি চমত আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ উদ্যোগত আৰু উদীয়মান ডেকা যিটো অজিত দেউৰী আৰু লগতে আমাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰাজীৱ দলৈ তেখেতসকলৰ নেতৃত্বত আৰু লোকনৃত্যটো তত্ত্বাৱধান কৰিব ডিমৰীয়া অঞ্চলত আমাৰ উদীয়মান ব্যক্তি সংস্কৃতিবান ব্যক্তি চিন্তু বৰদলৈ আৰু আজিৰ পৰা আমি এই অঞ্চলৰ পৰা অৰ্থাৎ ধূপগুৰি অঞ্চলৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ 25দিনীয়া কৰ্মশালা আৰু শেষত 25 দিনৰ মূৰত আমি ইয়াতে একে ঠাইতে আমি এটা মানে কি কয় সামৰণি অনুষ্ঠান কৰিম আৰু আমি ইয়াৰ যোগেদি তিৱা লোকনৃত্য তিৱা ভাষা তিৱা সংস্কৃতিক এইখিনি আমি মানে কি কয় জনসাধাৰণৰ মানে সচেতন কৰি তুলিব চেষ্টা কৰিছোঁ আৰু নগাঁও মৰিগাঁৱত আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ তিৱাসকলৰ যি পৰম্পৰা সংস্কৃতি সেইটো সংৰক্ষণ কৰিহে বাৰে বৰণীয়া সংস্কৃতি ভৰপূৰ অসমখনত বৃহত্তৰ অসমীয়া জাতি আমি গঠন কৰিব পাৰিম যদি মানে কি কয় ইয়াৰ পৰা যদি তিৱা সংস্কৃতি হেৰাই যায় তিৱা লোক যদি হেৰাই যায় তেতিয়া যথেষ্ট অসুবিধা হ'ব আৰু ইতিমধ্যে এনেকুৱা এটা লুপ্তপ্ৰায় অৱস্থালৈ গৈছে সেইকাৰণে আমি তিৱা সংস্কৃতি উজ্জীৱিত কৰিব বিচাৰিছোঁ কৰ্মশালাত তিৱা লোকনৃত্য মনাৰী কান্থি মিছোৱা বৰত আৰু তিৱা জাতীয় সংগীতৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়
উল্লেখ্য যে বাঁহতলা, নিবিৰা, ভেড়াকুচি, মাজগাঁও, বামফৰ, টোপাতুলি, কোলাজাৰী, মিলানপুৰ, সেনাবৰ, নোৱাগাঁও আৰু লক্ষীগোক আদিকে ধৰি প্ৰায় 15খন গাঁৱত পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। আমাৰ এই ডিমৰীয়া প্ৰান্তৰ আজি যি তিৱা কান্তিশ্বৰী চমত আৰু আমাৰ ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সহযোগত যি আমাৰ কৰ্মশালা অনুষ্ঠিত হৈছে 25 দিনীয়া, এই 25 দিনীয়া কৰ্মশালাত আমাৰ তিৱা ভাষাটো সংৰক্ষণেই মূল উদ্দেশ্য আৰু আমাৰ সংস্কৃতিখিনিৰ। কিন্তু এই আজি আমি প্ৰথম মুকলি কৰিছোঁ এই আমাৰ ধূপগুৰি তিৱা গাঁৱৰ ৰাইজৰ সহযোগত, আৰু ইয়াত আমাৰ মানুহখিনি প্ৰায় 60গৰাকীমান বয়োজ্যেষ্ঠৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ আমি 60জন শিক্ষাৰু আমি উলিয়াইছোঁ এইবাৰ। আৰু এইখন গাঁও একেবাৰে তিৱা ভাষা নজনা গাঁও, আৰু এইখন গাঁৱক আমি জাগ্ৰত কৰি তোলাৰ কাৰণে আমাৰ সন্মানীয় জোৰসিং বৰদলৈ ডাঙৰীয়াৰ পদক্ষেপত আমি এটা নতুন বাট দেখিবলৈ আমি সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ। এই কৰ্মশালাটো প্ৰথম পৰ্যায় হিচাপে আমি ডিমৰীয়া প্ৰান্তটো লৈছোঁ, আৰু ডিমৰীয়া প্ৰান্তৰ লগতে ডিমৰীয়া বুলি ক'লে সোণাপুৰখিনিও পৰে। ডিমৰীয়াৰ অন্তৰ্ভুক্ত সামৰি লোৱা গাঁওখিনি হৈছে প্ৰায় 15খনমান আছে। একেবাৰে কোলাজাৰী, কাঁহীকুচি ৰেভিনিউ ভিলেজৰ পৰা আৰম্ভ কৰি একেবাৰে ক্ষেত্ৰী লক্ষীগোগলৈ ইয়াত আমাৰ 15খন গাঁও আছে। এই 15খন গাঁৱত সকলো চুবুৰীত বা গাঁৱত গৈ আমি এই জাগৰণ ব্যৱস্থাখিনি কৰাৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে। মঙলবাৰে নিশা মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছসহ আটক 3 সৰবৰাহকাৰী। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীকেইটা দিলদাৰ আলী, ৰেকিবুদ্দিন আহমেদ আৰু আফতাৰ হুছেইন। আৰক্ষীয়ে 3 সৰবৰাহকাৰীক 1 নং শোলমাৰীৰ ৰেজিয়া চুলতানা নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে 16টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কণ্টেইনাৰ, 3টা মোবাইল ফোন আৰু এটা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছখিনি হেৰইন বুলি নিশ্চিত কৰি ইয়াৰ ওজন 24.93 গ্ৰাম বুলি জানিবলৈ দিছে আৰক্ষী সূত্ৰই। উজনি অসমৰ বান পৰিস্থিতিত মানুহৰ লগতে গৃহপালিত পশুধনৰো খাদ্য সংকট তীব্ৰ হৈ পৰিছে। এনে সময়তে বানাক্ৰান্ত পশুপালকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি। শুক্ৰবাৰে আমলিঘাটৰ পৰা প্ৰায় 200 বস্তা গোখাদ্যসহ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীলৈ উজনি অসমলৈ ৰাওনা হৈছে দলটো। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু আমলিঘাটবাসী ৰাইজ, আমলিঘাট জনকল্যাণ সমিতি, সীতাজখলা মহিলা সমিতি, আমলিঘাট মহিলা উন্নয়ন সমিতি, ভাই ভাই দুগ্ধ উৎপাদক সমবায় সমিতি, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ লগতে ক্ষেত্ৰীৰ সমূহ ৰাইজৰ সহযোগত এই মানৱীয় সাহায্য অভিযান ৰূপায়ণ কৰা হয়। আমি আজি আমলিঘাট মহিলা উন্নয়ন সমিতি NGO তৰফৰ পৰাও আমি ইয়াত যোগদান ধৰিছোঁ মৰিগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ লগত, যিটো শিৱসাগৰত বানৰ যি ক্ষতিগ্ৰস্ত হৈছে, তাত মানে যিখন গাঁওখন নষ্ট হৈছে তাত কিছু সহযোগিতাৰ কাৰণে আমাৰ ফালৰ পৰা মহিলা সমিতি, আমলিঘাট জনকল্যাণ সমিতি চবেই আমি সহযোগ কৰিছোঁ। তেখেতলোকৰ কাৰণে বাল্টিঙৰ ব্যৱস্থা কৰিছোঁ, আৰু গামলা যিটো মানে গাই খীৰাবৰ কাৰণে বাল্টিং লাগে, বাল্টিং আৰু দানা দিবৰ কাৰণে গামলা কিছু কৰিছোঁ, আৰু খাদ্য কিছুমান আছে মানে মহিলাৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয়, সেইবিলাক আমি মহিলাৰ তৰফৰ পৰা যোগান ধৰিছোঁ, আৰু কটাৰীও আছে লগতে। অভিযানত গো ৰক্ষাৰ স্বাৰ্থত শ্লোগানক সন্মুখত ৰাখি প্ৰায় 200 বস্তা গোখাদ্যৰ লগতে বাল্টি, গামলা আৰু বানপীড়িত মহিলাসকলৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীও কঢ়িয়াই নিয়ে দলটোৱে। বানৰ ফলত ক্ষতিগ্ৰস্ত পশুপালক পৰিয়ালসমূহৰ কাষত থিয় দি গৃহপালিত পশুধনৰ খাদ্য সংকট লাঘৱ কৰাৰ উদ্দেশ্যেৰে এই সাহায্য অভিযান আৰম্ভ কৰা হৈছে। স্থানীয় বিভিন্ন সংগঠন আৰু ৰাইজৰ একত্ৰিত প্ৰচেষ্টাই পুনৰ এবাৰ সমাজলৈ মানৱীয়তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ইতিমধ্যে আমি সকলোৱে জানো যে উজনি অসমৰ 3টা জিলা যি বানে যি বিধ্বংসী ৰূপ লৈছে,
গোটেই ভাৰতবৰ্ষত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি বান খাই যাই আছে আমিও সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা এটি অভিনৱ পদক্ষেপ লৈছোঁ তাত জীয়াই থকা যিবিলাক জীৱ জন্তু বা পোহনীয়া জন্তু পশুধন গৰু আৰু ম'হ এইবিলাকৰ কাৰণে আমি পশু খাদ্য গো খাদ্য আমি ইয়াৰ পৰা বিতৰণৰ কাৰণে আমি আজি যাত্ৰা আৰম্ভ কৰিম আমাক এই পদক্ষেপত আমাক সহায় কৰিছে বিভিন্ন সংগঠনে সহায় কৰিছে আমি তেখেতসকলৰ নাম ল'ব লাগিব প্ৰথমে আমাৰ গোটেই আমলিঘাটবাসী ৰাইজ আৰু ৰৌমাৰীবাসী ৰাইজ ভিহিতাবাসী ৰাইজ গোটেই জাগিৰোডবাসী ৰাইজ ক্ষেত্ৰীৰ সমূহ ৰাইজ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় কৰিছে আমলিঘাট জনকল্যাণ সমিতি আমলিঘাট মহিলা সমিতি আমলিঘাট মহিলা উন্নয়ন সমিতি ভাইবা দুগ্ধ উৎপাদক সমবায় সমিতি সীতাজলা দুগ্ধ উৎপাদক সমবায় সমিতি লগতে বিভিন্ন ৰাইজে আমাক সহযোগিতা আগবাঢ়িছে এই পদক্ষেপত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি খাদ্যলৈ আমি ইয়াৰ পৰা যাত্ৰা কৰিম আমি অলৰেডি আমাৰ ইয়াত 200 বেগ আমি গোখাদ্য আৰু নিমখ ইয়াৰ পৰা আমি লৈ ৰাওনা হ'ম ৰাত বিতৰণৰ ব্যৱস্থা কৰিম আৰু গোটেইখিনি বিতৰণ ব্যৱস্থা কৰাত আমাক যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইচ্ছুক ব্যক্তিসকলে যদি আমাৰ লগত সহায় সহযোগ কৰিব বিচাৰে আমাৰ গোৰ্খা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিক যোগাযোগ কৰিবলৈ আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে মিকিৰভেটা আৰক্ষীৰ অভিযান সোমবাৰে নিশা চলোৱা অভিযানত অবৈধভাৱে সৰবৰাহ কৰা 44টা গোধনসহ আটক 6 সৰবৰাহকাৰী AS12CC 3029 AS01SC 5595 AS02DC 9729 আৰু AS02EC 1343 নম্বৰৰ 4খনকৈ বাহনত সৰবৰাহ কৰা হৈছিল 44টা গৰু মিকিৰভেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি মৰিগাঁৱৰ কালিকাঝাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হয় চোৰাং গো সৰবৰাহকাৰীকেইটাক আনহাতে উদ্ধাৰ কৰে গৰুকেইটা আটকাধীন লোককেইজন ফিৰকিল ইছলাম ছফিকুল ইছলাম সাদিকুল উবাইদুল্লাহ ইনচান আলী মফিকুল আলম আৰু হাছেন আলী সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত জাগিৰোডৰ সৰ্বৰহী ব্যক্তি গোপাল দাসৰ দেহাৱসান বিগত 2 আগষ্ট দেওবাৰে কলকাতাস্থিত তেওঁৰ কনিষ্ঠ কন্যা ৰাজশ্ৰী দাসৰ ঘৰত আকস্মিকভাৱে অসুস্থ হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়লৈ নিয়াৰ পথতেই শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা হোৱাৰ উপৰিও জাগিৰোড ব্যৱসায়ী সন্থাৰ এসময়ৰ প্ৰাক্তন সভাপতিও আছিল এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত জাগিৰোডৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে জাগিৰোডস্থিত ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান বিনায়ক একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শুক্ৰবাৰে মানৱীয় প্ৰমূল্যবোধ আৰু নৈতিক শিক্ষাৰ লগতে জীৱনৰ বাটত সাফল্য অৰ্জনৰ বাট সুগম কৰাৰ উদ্দেশ্য আগত ৰাখি জীৱন যাপনৰ সাফল্যৰ কলা শীৰ্ষক এক প্ৰেৰণাদায়ক অনুষ্ঠান অনুষ্ঠিত হয় জয়ন্ত শইকীয়া টকশ্ব'ৰ উদ্যোগত আৰু বিনায়ক একাডেমীৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত শিক্ষাৰ্থীসকলক পঢ়া শুনাৰ সমান্তৰালকৈ ব্যক্তিত্ব বিকাশ কেৰিয়াৰ গাইডেন্স সফলতা লাভৰ মূল মন্ত্ৰ কেনেদৰে সফল বক্তা হ'ব পাৰি জনসংযোগ বিকাশৰ কৌশল মানসিক স্বাস্থ্য বিকাশ আদি বিষয়বস্তু সন্দৰ্ভত বক্তব্য প্ৰদান কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে অনুপ্ৰেৰণামূলক বক্তা জয়ন্ত সাগৰ শইকীয়াই এই অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ সুশান্ত চন্দ্ৰৰ লগতে অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে আজি আমাৰ বিদ্যালয়ৰ বিনায়ক একাডেমীত জয়ন্ত শইকীয়া আহিছে তেখেতৰ অহাৰ উদ্দেশ্য আছিলে এটা টক শ্ব' জীৱন গঢ়াৰ কাৰণে যিবিলাক কৌশল লাগে কলা কৌশল লাগে সেইবোৰ শিকাবৰ কাৰণে তেওঁ বেচিকেলি পাৰ্চনেল ডেভেলপমেণ্ট স্কিল ডেভেলপমেণ্ট এইবোৰৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আহিছে আৰু ছাত্ৰ ছাত্ৰীক শিকাবৰ কাৰণে আহিছে যাতে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে তেওঁলোকৰ স্কিল ডেভেলপমেণ্ট পাৰ্চনেল ডেভেলপমেণ্ট কেৰিয়াৰ ডেভেলপমেণ্ট এইবোৰ কৰিব পাৰে তাৰ বাবে তেখেতক মাতি অনা হৈছিলে তেওঁ এই পদক্ষেপ লোৱাৰ বাবে আমি তেখেতক আমাৰ বিদ্যালয়ৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ